এভৰিৱান, লিভ দ্য মোমেণ্টৰ আন এটি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 11 ডিচেম্বৰ আৰু আজি কাৰ বাৰ্থডে হয় এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাম আৰু আমি কেনেকৈ চেলিব্ৰেট কৰোঁ সেইটো চাবলৈ হ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব লাগিব। এতিয়া বাজিছে ৰাতিপুৱা 11:30 আৰু আমি ওলাইছোঁ পিকনিক স্পট এটা আপোনালোককো লৈ যাম ব'লক। আজি আকৌ আমি দীপৰ বিলৰ ফালেই গৈ আছোঁ। মোৰ আগৰ ব্লগটোতো আপোনালোকে দেখিছিলেই পুঞ্জি কুটি ৰেষ্টুৰেণ্টত যে আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবলৈ গৈছিলোঁ চাউথ ইণ্ডিয়ান ফুড। আৰু এতিয়া আমি আহি পাই গ'লোঁ পিকনিক স্পট আৰু চব ধুনীয়া ডেক'ৰেশ্যন কৰি থোৱা আছে আৰু কোন আছে কি হ'ব ইয়াত ভিডিঅ'টো চাই থাকক। এইফালে ইয়াত শৰাই সজাই আছে আইসকলে, তাৰপিছত ইয়াত নাম ল'ব, সেইখিনি মই আপোনালোকক দেখুৱাই থাকিম। এইফালে মোক চাওক, একদম মাৰ্চিডিজত ফাৰ্ষ্ট টাইম উঠি মোৰ মনটো কি ফূৰ্তি লাগিছে, ঠিকছে ফটো কেইখনমান মাৰি ল'লোঁ। নিচাৰ মাৰ্চিডিজ। আজি খানা তাত বনাই আছে। মজা আজি এই বনভোজস্থলী দুৱাৰ মুকলি কৰাৰ উপৰিও এই অঞ্চলৰ যিবিলাক বাসিন্দা আছে, ভাই ভণ্টিসকল আছে, ডেকা ল'ৰাসকল আছে, তেওঁলোকলৈ বনভোজস্থলীখন মুকলি কৰি দিয়া হৈছে।
আৰু তেওঁলোকে ইয়াৰ পৰা কিবা এটা নহয় কিবা এটা চ'ৰ্চ অফ ইনকম কৰিবৰ কাৰণে সুবিধা কৰি দিয়া হৈছে। তাৰ মাজতে মোৰ সহধৰ্মিনী জানমণি গগৈ আজি 50 বছৰ অতিক্ৰম কৰিছে। অলপমান মনটো দুখো লাগিছে, এটাই দুখ লাগিছে বিভিন্নজনে বিভিন্ন ধৰণৰ এই কালাৰফুল এই আইচ কি কয় এইটো কেক বুলি কয়, কেক আনি সমাসন জনাইছে। মোৰতো এইবিলাক কৰাই নাই। তাৰ উপৰি আৰু এটা মনত দুখ লাগিছে, মোৰ মানুহজনী বুঢ়ীয়ে হ'ল। আজিৰ পৰা আকৌ সহধৰ্মী হিচাপে দিন পাৰ কৰিব লাগে। যি কি নহওক, যদি মানুহজনী 50 বছৰ হয় মোৰ কিমান হ'ব মই ক'বলৈ নাপাওঁ। মোতকৈ মানুহজনী 5 বছৰমান ডাঙৰ বুলি ভাবি লৈছোঁ আৰু নহয় জানো। গতিকে মই অলপ বয়সটো কমাই দিব লাগিব, নহ'লে মাৰ্কেটত জীয়াই থকাত বৰ অসুবিধা হ'ব। সেয়েহে আজি জানমণি গগৈ জন্ম বাৰ্ষ দিনা আমি শুভেচ্ছা জনাইছোঁ। ৰাইজেও আশীৰ্বাদ জনাইছে যে ভৱিষ্যত উজ্জ্বল হওক আৰু 50 বছৰ অতিক্ৰম কৰি এই ওচৰত থকা মানুহবিলাকৰ কাৰণে সহানুভূতি দি সহায় সহযোগিতা কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু এই অঞ্চলৰ মানুহবিলাকৰ লগত মিলা প্ৰীতিৰে দিন অতিবাহিত কৰিব বুলি মই আশা ৰাখিছোঁ। এইটো আমাৰ কাম্য আৰু এইটো আমাৰ উদ্দেশ্য। গতিকে আজি জন্মদিনত কেক কাটিবৰ কাৰণে জানমণি গগৈক আমি আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। আৰু ওচৰ চুবুৰীয়া যিখিনি আহি মোক ইমান এটা ছাৰপ্ৰাইজ দিলে, চবকে মোক মই ধন্যবাদ ক'লে মোৰ শেষ নহয়। তথাপিও মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ ক'বলৈ দিছিলে। আৰু মানুহজনৰ লগত মই আজি 30 বছৰ পাৰ কৰিলোঁ আৰু তেওঁলোকৰ যাতে মোক ভগৱানে আৰু 50 বছৰ নাথাকে আৰু ইমান বছৰ পাৰ কৰিব পাৰিলে হ'ব। আশীৰ্বাদ কৰিব পুৰা কৰিছে। অনুৰোধ জনাব। Happy birthday to you. Potong barang kawal ini deh. Apa ni apa dia? Tak ada kuali pun lagi. এইটো আমাৰ কেকটো দিছে অকণ বড়ো, মোৰ খুব প্ৰিয় বন্ধু, বাইলৰ বন্ধু অকণ বড়ো। মই মাজত প্ৰথম আছে দেই, বৰ দুখ পাইছে। Happy birthday to you. Happy birthday, Janmoni. Happy birthday to Janmoni. Good. Thank you. आप लोग कहाँ भाई? पिकनिक ले साही जाओ, फिर तो गाड़ी खन में देखिए सुहाओ। हाँ, मैं वाला पांगते आ रहा है बोला चीज़। अगर চেৰিমনি হৈ গ'ল আৰু এতিয়া মই কৈছোঁ চবকে কেক ডিষ্ট্ৰিবিউট কৰিবলৈ।
এতিয়া আমাৰ ৰছী টানা খেল আৰম্ভ হ'ব টিকলাবিলাক ৰেডি নে বাহ লাষ্ট কৰিছে সুমু হাই তুমি খেলিবা তুমিতো ৰেফাৰী আছিলা सब उसर उसर थाका और अकल रसीडाल बांधिले हो जाबो तो ना सम सम ऑल द बेस्ट रेडी रेडी कबर परबा बोतल दो ए बोतल तो पार वाला एटु विना तुने पार करिबो सब रेडी रे रेडी 1 2 3 Winner team! Wow, बढ़िया! Clap! हाँ Bye, 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 bye. Chocolate din na ako. Price. আজি এটা বিশেষ দিন জানমণিবাৰ জন্মদিন আৰু সকলোৱে আমি একেলগে উদযাপন কৰিছো কিছুদিনৰ পূৰ্বে জানমণি বাইদেৱে এটা বিশেষ সন্মানেৰে সন্মানিত হৈছিল নাৰী শক্তি অসম মহিলা সুৰক্ষা সংগঠন ফাউণ্ডেশ্যন চাৰিটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠনৰ সজ্জনত অনুষ্ঠিত কৰা হৈছিল বিশেষ বঁটা প্ৰদান অনুষ্ঠান আমাৰ জানমণিবাৰ কৰ্মখতিয়ান সকলোৱে জানে জানমণিবা কেৱল দিচাং ৰিজৰ্টৰ MD নহয় তেখেতে সামাজিক আৰু বহুতো সাংস্কৃতিক কামৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বহুত ভাল কাম কৰি আছে আপোনালোকে হয়তো জানে সকলোৱে নহয় জানো
দিলীপ দাটো ক'বই নালাগে আৰু দিলীপ দা বহুত ওপৰত দিলীপ দাৰ সহধৰ্মিনী হিচাপে জানমণি বাই যিখিনি কাম কৰিছে সঁচাকৈ শলাগ ল'বলগীয়া আৰু এগৰাকী নাৰী হিচাপে গৌৰৱ অনুভৱ কৰোঁ আৰু স্বামীগৰাকীয়ে যেতিয়া তেখেতৰ সহধৰ্মিনীক অৰ্থাৎ পত্নীক যেতিয়া সহায় সহযোগিতা আগবঢ়াব তেতিয়া সেই পত্নী কিন্তু ৰাস্তা কোনেও ভেটি ৰাখিব নোৱাৰে তেওঁ আগবাঢ়িবই আৰু এই ক্ষেত্ৰত আমি প্ৰথমে কিন্তু দিলীপ দাৰহে শলাগ লৈছোঁ দিলীপ দাকে থেংক ইউ দিছোঁ কাৰণ দিলীপ দাই যদি নিজৰ পত্নীক আজি এইকণ সুবিধা প্ৰদান নকৰিলেহেঁতেন সহায় সহযোগিতা আগ নবঢ়ালেহেঁতেন আজি জানমণি গগৈ হিচাপে পৰিচিত নহ'লহেঁতেন এতিয়া দিচাং বুলি ক'লে দিলীপ দা কিন্তু লগত যোগ হয় জানমণিৰ নামটো সমানে সঁচাকৈয়ে বৰ আদৰ্শ পতি পত্নী খুব ভাল লাগে দুয়োকে আমি হিয়া ভৰাই মৰম দিছোঁ জানমণি বাকটো আজি বিশেষ দিন কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু জানমণি বাক প্ৰদান কৰা হৈছিল এই চাৰিওটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠনৰ সৌজন্যত প্ৰদান কৰা হৈছিল সমাজ ৰত্ন বঁটা আৰু সেই বঁটাটি 17 নৱেম্বৰ তাৰিখে এটা অনুষ্ঠান গুৱাহাটীতে অনুষ্ঠিত কৰা হৈছিল খুব ডাঙৰকৈ কিন্তু জানমণি বাই বিশেষ অসুবিধাৰ বাবে উপস্থিত হ'ব নোৱাৰিলে আৰু আজি এয়া সৌভাগ্য যে আপোনালোকৰ সন্মুখত আজি জানমণি বাই এই বঁটাটি মোৰ হাতৰ পৰা গ্ৰহণ কৰিব জানমণি বা আহক আৰু দিলীপ দা নাহিলে কেনেকৈ হ'ব দিলীপ দা এই যে ঘোষণা কৰে আপুনি য'তেই নাথাকক কিয় অনতি পলমে হাজিৰ হওক দিলীপ দা বৰ মৰমেৰে মাতিছোঁ আহক আজি চকলেট পাক্কা মোৰ দিলীপ দাৰ কাৰণে ছাৰপ্ৰাইজ ন দিলীপ দাৰ হাতেৰে গ্ৰহণ কৰক আপুনি বৰমালা প্ৰদান কৰিছোঁ নিচিনাকৈ কৰকচোন ফটো ভিডিঅ' চব ৰাখিব লাগিব দেই এখন একদম আপুৰুগীয়া মই নাথাকোঁতে লগত মই এবাৰ থাকি দিছোঁ বাৰু হাততালিটো জোৰকৈ পৰিব লাগে নহয় জানো এটা খুব মৰম লগা দৃশ্য দেই দিলীপ দা ক্ৰেডিট চব আপোনালৈ গৈছে আকৌ আপোনাকে ক্ৰেডিট দি আছোঁ শুনিছেনে বা নাই দিলীপ দা আৰু জানমণি বা এনেদৰে সুখেৰে থাকক আপোনালোকৰ মাজত সদায় এনেদৰে খুব মহানন্দৰে থাকক আৰু আপোনালোকেও সদায় তেওঁলোকক আশীৰ্বাদ কৰক তেওঁলোকে যাতে এনেদৰে সুখী হৈ থাকিব পাৰে আপোনালোকৰ বাবে তেওঁলোকে সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰে আশীৰ্বাদ কৰক জানৈ চকুৱালি বাটত জানৈ শুনৈ মাকো হৰি হৰি পৰে জানৈ আগত নাচনি জানৈ আয়ে মোক কৈছিলে জানৈ আগত নাচনি জানৈ আয়ে মোক কৈছিলে জানৈ তোৰে লগত হ'ব মোৰ তোৰে লগত পাতি দিম বিয়া ধন্যবাদ নাজাতি লগ লাগি ভুলনো অসমীয়া মহাজাতি নাচনি দিচাং দিখো জাজি ধনচিৰি পহু নদী লগ লাগি হলনো ব্ৰহ্মপুত্ৰ নদী হেৰা নাচনি ঐ বড়ো মিচিং কছাৰী নানা জাতি লগ লাগি
হ'ল নো অসমীয়া মহাজাতি নাচনী সেইদৰে ঐ নাচনী দিলি ৰাভা কছাৰী দিলি ৰাভা কছাৰী বিহুনো মাৰিবলৈ ওলালো ঐ নাচনী বিহুৰে তলিতে তোমাক নেদেখিলে বিহু বিহু নালাগে নাচো নাচো নালাগে নাচো নাচো নালাগে গান পকা ধানৰ মাজে মাজে সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি 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 নে বেৰা বিফেৰা যাব ফালি পকা ধানৰ মাজে মাজে সৰু সৰু আলি 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 নে বেৰা বিফেৰা যাব ফালি নাজান 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 কাকায়ে এ কাকা পৰৰা পিছাবা উলুবাৰী কাটা বাৰী আন্দা খাবায়ে নাজান 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 কাকায়ে নাজান 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 কাকায়ে এ কাকা পৰৰা পিছাবা উলুবাৰী কাটা বাৰী আন্দা খাবায়ে নাজান 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 কাকায়ে পকা ধানৰ মাজে মাজে সৰু সৰু আলি 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 নে বেৰা বিফেৰা যাব ফালি পকা ধানৰ মাজে মাজে সৰু সৰু আলি 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 নে বেৰা বিফেৰা যাব ফালি হৈ নাজান হৈ নাজান হৈ নাজান হৈ নাজান 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 কাকায়ে এ কাকা পৰৰা পিছাবা উলুবাৰী কাটা বাৰী হান্দা খাবায়ে নাজান 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 কাকায়ে আম গাছত জাম লাগিল কঁঠাল গাছত বেল আম গাছত জাম লাগিল কঁঠাল গাছত বেল ভাল পাৱা আপি দামক মাথাত মুতি গেল আম গাছত জাম লাগিল কঁঠাল গাছত বেল ভাল পাৱা আপি দামক মাথাত মুতি গেল ঐ নাজান 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 কাকায়ে এ কাকা পৰৰা পিছাবা উলুবাৰী কাটা বাৰী আন্দা খাবায়ে নাজান 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 কাকায়ে ধন্যবাদ খত্তৰ খত্তৰ खतर खतर बोली आयता खतर खतर बोली खतर खतर बोली आयता खतर खतर बोली खतर खतर बोली आयता खतर खतर बोली मेखेला के बोली ने वै चादर के बोली खतर खतर बोली आयता खतर खतर बोली मेखेला के बोली ने वै चादर के बोली तातर खुदाव काटी दिलो हुतावानी दिलो तोई बुआ गामोछाखन पिंदिब नेपालो तोई बुआ गामोछाखन पिंदिब नेपालो खतर खतर ओई खतर 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 ओई खतर खतर तोला कुकुर पानी खाय लितु दांगी दांगी तोला कुकुर पानी खाय लितु दांगी दांगी फालपुआ गोपाला गेल मेखेला के दांगी तोला कुकुर पानी खाय लितु दांगी दांगी फालपुआ गोपाला गेल मेखेला के दांगी खतर खतर ओई खतर 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 ভগৱানে মাজত ধৰি লাষ্টত বেয়াই লাগিছে কাৰণ মানুহজনে ফোনটো যেতিয়া লৈ গ'ল তোমাৰ পৰা মই যিটো মই এৱাৰ্ড পালোঁ আৰু তুমি ইমান দূৰৰ পৰা আহি মোক এইটো আজি দিবলৈ আহিলা হেৰিটো তোমাক মোৰ ফালৰ পৰা তুমি আচলতে যিটো কষ্ট কৰি মোক এই এৱাৰ্ডটো দিছিলা সেইদিনা মই থাকিব নোৱাৰাৰ কাৰণে মোৰ বহুত বেয়া লাগিছে সেই সময়ত লোৱাৰ সুযোগটো মই আজি এইখিনি মুহূৰ্তৰ পৰা আৰু ভাল লাগিলে আচলতে আৰু তোমাক বহুত বহুত মানে ধন্যবাদ আৰু বাকী আজি যিখিনিয়ে আহি মোৰ জন্মদিনৰ দিনটোত যিসকলে আহি ইয়াত সমবেত হৈ যিখিনি ফূৰ্তি কৰিলে আৰু আমাৰ এইখিনি কামত মানুহজনক যিখিনি সহায় সহযোগ সকলোৱে কৰি দিলে সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা মই সেৱা জনালোঁ সকলোকে আৰু আগলৈকে আমি যদি ইয়াত কেতিয়াবা আকৌ এনেকৈ লগ হওঁ আমাৰ এই অঞ্চলৰ সকলো আমাৰ মানে জ্যেষ্ঠ ব্যক্তিসকল যিসকল আছে তেওঁলোকক মই শ্ৰদ্ধা জনাইছোঁ তেওঁলোকক যাতে আকৌ আমি ইয়াত এদিন ভালকৈ লগ পাওঁ নেক্সট বছৰ ঠিক আছে ধন্যবাদ
birthday to